এনেকৈ সময় নিৰ্ধাৰণ কৰে নেকি? বছৰত এবাৰহে কুৰবানীৰ ঈদ আহে। দৰাচলতে ঈদ বহুতো ডাঙৰ মৰ্যাদাশীল গুৰুত্বপূৰ্ণ ইবাদত। আল্লাহৰ নৈকট্যতা লাভৰ অন্যতম সুৰাহা। পাপ মোচনৰ দিন হ'ল ঈদ উল আজহা। বেলি চেহ নেজা হোৱাৰ লগে লগে আৰম্ভ হয় ঈদৰ নামাজৰ সময়। পূব আকাশত অনুমান অনুযায়ী ৬-৭ ওপৰত বেলি উঠি গলে ঈদৰ নামাজৰ ৱাক্ত আৰম্ভ হৈ যায়। ৱাক্তৰ শুভাৰম্ভণিত কুৰবানীৰ ঈদৰ নামাজ আদায় কৰা মুস্তাহাব আৰু উত্তম। অনিচ্ছাকৃতভাৱে কবলৈ বাধ্য, শুনিবলৈ বেয়া লাগিলেও ১০০% সঁচা। কিছুমান ঠাইত যিসকলে সময় ঘোষণা কৰে সেইসকলৰ ইছলামিক জ্ঞান একেবাৰে সীমিত। ইছলামিক জ্ঞান নাই বুলি ক'লে ভুল নহ'ব। ইছলামী বিধান অনুযায়ী এওঁলোকৰ ভিতৰত বেছিভাগ সভাপতি, সম্পাদক আৰু সদস্য সকল ফাছিক, ফাজিৰ আৰু বেনামাজী। লগতে মছজিদ কমিটিত সুদখোৰৰ দপদপনি সীমা চেৰাই আসন দখল কৰি আছে। ১ পইচা সুদ খোৱা আৰু নিজৰ জন্মদায়িনী মাকৰ লগত ৩৬ বাৰ জিনা ভেবিচাৰ কৰা একেই সমতুল্য পাপ। আজিকালি গাঁৱে ভূঞে পুৰুষ মহিলাই সুদৰ গুনাহত লিপ্ত। সমাজ সচেতন মানুহ একত্ৰিত হৈ মছজিদ, মাদ্ৰাছা, ঈদগাহ, কবৰস্থানৰ বাবে হিকমতৰ সৈতে সুস্থ কমিটি গঠন কৰিব পাৰিব, কিন্তু সময়ৰ প্ৰয়োজন। কিয়নো গুনাহগাৰৰ দপদপনি, এওঁলোক পাৱাৰফুল গুনাহগাৰ। এই বছৰ মোবাইলত দেখিলো আমাৰ অসমতে কিছুমান অজ্ঞ মানুহে পুৱা ৯:৩০ আকৌ কোনো ঠাইত ৯টাৰ সময়ত ৮:৩০ বেছিভাগ অঞ্চলত ৮ বজাত ঈদ উল আজহাৰ ঈদৰ নামাজ আদায় কৰিছে। আচল কথা ৭টাৰ সময়ত ঈদৰ নামাজ আদায় কৰিলে পলম হৈ যায়। কিছুমান মানুহৰ অসুবিধা হয় যিসকলে টোপনিৰ পৰা উঠিব নোৱাৰে, ফজৰৰ নামাজ নপঢ়ে, বেনামাজী মহাপাপী। সেইসকলে কুৰবানীৰ ঈদৰ নামাজ পলমকৈ আদায় কৰিবৰ বাবে পৰামৰ্শ প্ৰদান কৰে। নাউজুবিল্লাহি মিন জালিক। মোৰ অনুৰোধ আৰু পৰামৰ্শ, আপুনি যদি হায়াত লাভ কৰে অহা বছৰ ৬টা বা ৬:৩০টাৰ সময়ত কুৰবানী ঈদৰ নামাজ আদায় কৰাৰ চেষ্টা কৰিব। মনত ৰাখিব, ঈদ উল ফিতৰ বা ৰোজাৰ ঈদৰ নামাজ পলমকৈ আদায় কৰা মুস্তাহাব, কিন্তু দুপৰ হৈ গ'লে ঈদৰ নামাজ আদায় নহ'ব। ঈদৰ নামাজ আদায় কৰিবৰ বাবে আপোনালোকৰ অঞ্চলৰ যোগ্য বিজ্ঞ উলামাসকলৰ পৰা পৰামৰ্শ লোৱা জ্ঞানী গুণী মানুহৰ পৰিচয়। মুফতি হুছেইন আহমদ হাম্মাদ চৌধুৰী কাছিমি, মুহতামিম ও মুহাদ্দিছ, আল জামিয়া নগৰ, পীৰবজাৰ, মুৰাজাৰ, জিলা হোজাই, অসম। নিউজ ডেস্ক ৰিপৰ্ট HKN News 24।